মা আমি আহি পালোঁ নহয়, চোৱাচোন এইফালে। নাই মা, ৰুটি ভাজি বনোৱা নাই ৰ'ব, গাটো ধুই ল'লোঁ, লৈ কিনে এতিয়া মন্দিৰত চাকিখন জ্বলালোঁ। হ'ব দিয়া মা, মই যাওঁ, তুমি কিন্তু বেয়া নাপাবা মই কোৱা কথা। কোনোবা আহিলে আকৌ এইখিনি সময়ত? গৈছোঁ ৰ'ব অকণমান। দাদা তইহে, মই আকৌ বেলেগ কোনোবা বুলিহে ভাবিছিলোঁ। আহ ভিতৰলৈকে আহ। আহিলোঁ দে, আজি অলপ দেৰিয়ে হ'ল, ইমান গৰম নহয়, তাতে আকৌ বছে আজি ঠিকছে কাম সোপা দিছিলে, একদম মানে মাথা চাথা বিষাই গৈছে এই গৰমত। ভণ্টি যাচোন পানী এগিলাচ লৈ আহ, বহুত ভাগৰ লাগিছে মোৰ, অলপ বহি লওঁ মই। আনিছোঁ ৰ মই, তই বৰ অলপ। এয়া পানী খাই ল। এতিয়াহে ভাল লাগিছে পানীগিলাচ খাই। ঘৰত কোনো নাই নেকি পিংকি? আজি দেখোন কাকোৱে দেখা নাই, বাহিৰত কোনো নাই। অন্দিনা দেখোন মা ইয়াতে বহি থাকে, মা নাই নেকি ঘৰত? আছে, চববিলাক ৰুমে ৰুমে সোমাই আছে, আৰু আজিকালি কাৰো টাইমে নাই নহয় কথা পাতিবৰ কাৰণে। দাদা মোৰহে তোৰ লগত কেইটামান কথা আছিলে, এতিয়া ক'ম নে অকণমান ৰেষ্ট লৈ ল'বি তই? কচোন এতিয়াই কি কথা আছে? এতিয়া ৰেষ্ট নলওঁ দে, 10 মিনিটমান বহি লওঁ, তয়ো কথাখিনি ক, ময়ো অকণমান ফেনৰ তলতে বহোঁ। মানে দাদা, ৰাধিকাবোৰ কথা আছিলে। ৰাধিকাৰ কথা? ৰাধিকাৰ কি হ'ল? কিবা হ'ল নেকি তাইৰ? দাদা তুমিতো জানাই, ৰাধিকাবোৰ বিয়া হৈ অহা আজি ইমান দিন হ'ল, তেতিয়াৰ পৰা আজিলৈকে সকলো কাম নিয়াৰিকৈ কৰি আহিছে, গোটেই ঘৰখন ধৰি ৰাখিছে বৌয়ে। এতিয়া কি হৈছে কথাটো, ঘৰত ইমানসোপা মানুহ, সকলো মানুহৰে বহুত কাম থাকে, কাপোৰ ধোৱা, তাৰপিছত খোৱা বাচনবোৰো বহুত হৈ যায়, পাকঘৰতো ঢেৰ কাম ওলায়, আৰু সকলোৰে ভাল লগা বস্তুবোৰ বনাওঁতে ৰাধিকাবোৰ বহুত পলম হৈ যায়। তাতে যদি দুজনী মানুহ ৰাধিকাবোৰক সহায় কৰি দিয়ে, তেতিয়া কামবিলাক অলপ সোনকালে হয় দিয়াচোন। এতিয়া বৌৰ কথা কোনেও চিন্তা নকৰে, বৌ ৰাতিপুৱা সেই 5টাতে উঠি কেনে গোটেই সমস্ত ঘৰখনৰ দায়িত্ব বৌয়ে ল'ব লগা হয়। ৰাতিপুৱা তোমাৰ মন্দিৰত চাকি দিয়াৰ পৰা, ৰুটি ভাত বনোৱাৰ পৰা আদি কৰি কাপোৰ ধোৱা, কাপোৰ মেলি দিয়া, ঘৰ মোচা, ঘৰ সৰা, এইবোৰ কাম, এইবোৰত বৌক কোনেও সহায় নকৰে। আনকি ৰিয়া আৰু হিয়া বৌতো ৰুমৰ পৰা ওলাই নাযায়েই। তাৰ উপৰি মাক যদি মই এই বিষয়ে কিবা কওঁ নহয়, মা মোকহে খং কৰে, ৰাধিকাবোৰ লগ হোৱা বুলি কেনে। এতিয়া তুমিয়ে কোৱা, ঘৰখনত মানুহ আৰু 4টা বাঢ়িল এতিয়া, আগতে কথা বেলেগ আছিলে, আৰু মই কলেজ নগ'লে মইতো বৌক সহায় কৰি দিওঁ মাজে মাজে, কিন্তু মোৰোতো এতিয়া কলেজ থাকে, মই বৌক সহায় কৰিব নোৱাৰোঁ। এতিয়া ৰিয়া আৰু হিয়াবোৰে বৌক দিনত হওক বা ৰাতি হওক এজনী দুজনী লগ হৈ কিনে সহায় কৰি দিব পাৰে ইটো সিটো কামত, কিন্তু নাই, তেওঁলোক দুজনী অহা দিন ধৰি তোমাৰ ৰুমতে সোমাই থাকে, খালি টিভি চাব আৰু কিবা ডান্সৰ কম্পিটিশ্যন কৰিব, কিবা এইবোৰ নানানটা কিবা কিবি কৰি থাকে অনলাইনত বহি লৈ কেনে। আৰু এতিয়া যদি ৰাধিকাবোৰ সিহঁতক কিবা ক'বলৈকে যায়, ক'লে নহয় নানানটা কিবা কিবি কথা কৈ কেনে বৌহঁতে ৰাধিকাবোৰক ৰুমৰ পৰা উলিয়াই দিয়ে, আৰু বৌ গ'লে ৰুমৰ AC আৰু কুলাৰটো বন্ধ কৰি দিয়ে। এইবোৰ জানো কৰিব পায়? বৌতো এখন ঘৰৰে সদস্য ন। আৰু এই দুজনী ৰিয়া আৰু হিয়া বৌ অহা আজি ঘৰত কিমান দিন হ'ল, খুব বেছি এমাহ হৈছে, তাৰ আগতেতো তেওঁলোক বিদেশতে আছিলে। এতিয়া যদি বৌক অকণমান সহায় কৰি দিয়ে, বৌৰো অলপ সহায় হয় দিয়াচোন। আৰু মানুহজনীয়েনো কিমান কৰিব, তেওঁ এজনী মানুহে, তেজ মঙহৰে মানুহ, আৰু মাকতো একো ক'বই নোৱাৰি ৰাধিকাবোৰ কথা। মায়ে কেৱল যৌতুকৰ হৈয়ে বৌক নানানটা কথা শুনাই থাকে, আৰু বৌতো দুখীয়া মানুহ, দুখীয়া ঘৰৰ পৰা অহা বুলি নানানটা কথা শুনায়, আজিও শুনাইছে, আৰু সেইবোৰ কথাক লৈ ঘৰখনত নানান অশান্তি হৈ থাকে সদায়। তুমি এইবোৰ কথা নাজানাৰ কাৰণে মই আজি তোমাক জনালোঁ। এতিয়া তুমি যিহেতু ডাঙৰ, সেইবাবে মই তোমাক কৈছোঁ যে কিবা এটা কৰা, আৰু বৌৰ মানে ইমান অৱস্থাটো দেখি মোৰ চাই থাকিব বেয়া লগা হৈছে, কোনেও একো সহায় কৰি নিদিয়ে। আৰু ৰিয়া আৰু হিয়াবোৰ কাপোৰবিলাক জানো বৈ মেলি দিব লাগে, তেওঁলোকে নিজে নোৱাৰে নেকি মেলি দিবৰ কাৰণে? আৰু মাৰ কাপোৰখিনি মেলি দিছে বেলেগ কথা, কিন্তু হিয়াবোৰ আৰু ৰিয়াবোৰ কাপোৰবিলাকো বৈ মেলিব যাব লাগে, আৰু যদি নাযায় তেতিয়াহ'লে মায়ে নানানটা কথা শুনায়। আৰু ডাঙৰ বৌকতো তুমি জানাই যে ধুনীয়াকৈ কাকো একো বেয়াকৈ নকৈ কিনে সকলো কাম মূৰ পাতি লৈ কৰি থাকে। আৰু আজি বৌৰ গাটো ইমানেই বেয়া আছিলে, তাতেও মায়ে নানানটা কথা শুনাইছে। গতিকে এতিয়া তুমি যি কৰা কৰা, সেইবাবে মই তোমাৰ কাৰণে ৰখি আছিলোঁ। তহঁতৰ এই তিৰোতা মানুহৰ কথাবিলাক মানে শেষেই নহয়। তহঁতেনো বাৰু মোক এই কথাবিলাকৰ মাজত কিয় টানি আন কচোন? এনেই মই অফিচত দিনটো বছৰৰ কথা শুনিবই লাগে, আকৌ ঘৰ আহি পাওঁ মানে আকৌ ঘৰৰ সমস্যা। মোৰ আগত এইবোৰ কৈ নাথাকিবি শুনিছনে? তহঁতে যি কৰা কৰ আৰু। এতিয়া মই যাওঁ, অলপমান ৰেষ্ট লৈ লওঁগৈ, ভাগৰ লাগিছে বহুত। এইজনৰো আকৌ এইটোহে উত্তৰ শুনিবলৈ পালোঁ, একোৱে নক'লেচোন, থু মাৰি পেলাই গুচি গ'ল শুবলৈ। এতিয়া ময়ে কিবা ভাবিব লাগিব, আৰু বেলেগক কৈ একো লাভে নাই। কি বুদ্ধি উলিয়াওঁ ভাবি পোৱা নাই একো, কি কৰোঁ বা। আইডিয়া এটা পাই গৈছোঁ, আজি ৰাতিহে খেলখন জমিব।
আইঅ ইমান গৰম লাগিছে নহয়, ফেনখনো ভালকৈ নুঘূৰে মোৰ ৰুমৰ, আৰু যে খিৰিকী এখনো নাই, ৰুমটো একেবাৰে আন্ধাৰ মুন্ধাৰ হৈ থাকে। ইমান গৰমত বাপৰে থাকিব নোৱাৰা হৈছোঁ মই। তাতে কাম কৰি কৰি একদম গা চা ভিজি যায় এইখন গৰমত। ইমান গৰম পৰিছে, বৰষুণো নিদিয়া হ'লে চাকো। অঁ বৌ, কিনো কৰিছা? বহি আছা নেকি তুমি? অঁ পিংকি, আহা আহা, বহাহি আহা মোৰ ওচৰতে। কোৱাচোন, কিয় আহিলা? কিবা কাম আছিলে নেকি পিংকি? নাই নাই বৌ, মই তোমাৰ ওচৰলৈকে কাম লৈ নাহোঁ। দিনৰ দিনটো ইমান এটা কাম কৰা, তাতে আকৌ ময়ো তোমাৰ ওচৰলৈকে কাম লৈ কেনে আহিমনে? মই এটা বেলেগ কাৰণতহে আহিছোঁ তোমাৰ ওচৰলৈ। তুমি মোক সহায় কৰিবানে নকৰা কোৱা? কিবা কাম? সহায় কৰিব পাৰিলে নিশ্চয় সহায় কৰিম। কোৱাচোন, কিবা কাম আছিলে তোমাৰ? শুনা তেতিয়াহ'লে। নাই নাই পিংকি, মই এনেকুৱা কাম কৰিব নোৱাৰিম। মোৰ শুনিয়ে বহুত ভয় লাগিছে। মই তোমাক সহায় কৰিব নোৱাৰিম দিয়া। নাই বৌ, তুমি কিন্তু প্ৰমিছ কৰিছিলা, এতিয়া তুমি মোক সহায় কৰিবই লাগিব। তুমি বৰ বিপদত পেলালা পিংকি। এনেকুৱা কাম মই কাহানিও কৰিব নাই, আৰু এতিয়া কথাখিনি শুনি মোৰ বহুত ভয়হে লাগিছে। আৰে বৌ, তুমি চিন্তা নকৰিবা না, মই তোমাক কিয় বিপদত পেলাম? মই যিদৰে কওঁ তুমি সেইদৰে কৰি যাবা। খালি কৰিবানে নকৰা কোৱা? দিয়া হ'ব দিয়া, তুমি ইমানকৈ ধৰিছা যেতিয়া হ'ব, কিন্তু মোৰ বিৰাট ভয় লাগে এইবোৰ কাম কৰিবৰ কাৰণে। দিয়া তুমি একো চিন্তা কৰিব নালাগে। এতিয়া তুমি মই কোৱা ধৰণে কাম কৰা। এতিয়া তুমি শোৱাৰ এক্টিং কৰা, যাতে কোনো আহিলেও যাতে তুমি নুঠা, মই মাতিলেও যাতে তুমি নুঠা। গোটেই ৰাতিটো এনেকৈ শুই থাকিবা, শুনিছা? মই তোমাক খোৱা বস্তু আনি ইয়াতে দি থৈ যাম মনে মনে, তুমি খালি শুই থাকিবা মনে মনে, একদম উঠাৰ নামেই নল'বা। দিয়া হ'ব দিয়া, তুমি যোৱা তেতিয়াহ'লে, মই তুমি কোৱা ধৰণেৰে কৰোঁ। হে ভগৱান, কি কৰিব খুজিছে তাইহে গম পাইছে। মোৰ হ'লে বিৰাট ভয়ে লাগিছে। ৰাধিকায়ো পিংকিয়ে যেনেদৰে শিকাই থৈ গৈছিল তেনেদৰে শোৱাৰ এক্টিং কৰিবলৈ ধৰিলে। কিছু সময়ৰ পিছত যেতিয়া তাইৰ শাহুৱেক তাইৰ ৰুমলৈকে সোমাই আহিল, তাইক মাতিবলৈ ধৰিলে। ৰাধিকা, ৰাধিকা উঠা, 9 বাজি গ'ল, ভাত বনাবৰ হ'ল। তুমি শুয়ে আছা যে এতিয়ালৈকে, গা ভালেই পোৱা নাই নেকি তুমি? তোমাকতো মই দিনতে ঔষধ খাব দিছিলোঁ, ঔষধ নাখালা নেকি তুমি? ৰাধিকা, অঁ ৰাধিকা উঠা, কিমান শুৱা আৰু? ইমান দেৰিলৈকে শুই থাকা নেকি? ভাত কোনে বনাব এতিয়া? উঠা। আৰে কি হ'ল আকৌ এইজনী? আজি দেখোন নুঠেহে নুঠে। অন্যদিনাতো মই এবাৰ মাতাৰ লগে লগে তাই সাৰ পায়, কি বা হ'ল আকৌ? এইজনীক মানে শুবলৈ পালে আৰু একোৱে নালাগে। আগতে মাকৰ ঘৰত শুবলৈ পোৱা নাছিল নেকি? ইয়াতে আহি কেনে কেৱল হাতী শুৱা দি শুই থাকে যে। ৰাধিকা উঠা। মা মা, কি হ'ল তোমাৰ? কাক ইমানকৈ চিঞৰি আছা তুমি? দেখা নাই বৌৰে ইমান দেৰিলৈকে শুই আছে। এতিয়া ভাত কোনে বনাব? মই বনাব লাগিব নেকি? মা, ভাত তুমি কিয় বনাব লাগে? ৰিয়া আৰু হিয়া বৌ আছে নহয়, সিহঁতিক কোৱাগৈ। আৰু আজি ৰাধিকা বৌ নুঠে, ৰাধিকা বৌৰ ইমানেই গা বেয়া, দুৰ্বল হৈ কেনে শুই গৈছে। মই শুই থাকিব দিছোঁ। বৌ আজি নুঠে, শুই থাকিব দিয়া বৌক, অকণমান ৰেষ্ট কৰিব দিয়া বৌক, নহ'লে মৰি থাকিব। নোৱাৰোঁ মই ৰিয়া আৰু হিয়াক ক'বগৈ যাবৰ কাৰণে। ইমান ধনী ঘৰৰ ছোৱালী দুজনীক আনি কেনে মই ইয়াতে ভাত বনাব দিব লাগে নেকি? সিহঁতে ভাত বনাবৰ কাৰণে ইয়াতে অহা নাই নহয়, আৰু এই বনাব লাগিব ভাত, নহ'লে কোনে বনাব? উঠাই দিয়া তাইক। নালাগে দিয়া, আজি ভাত খাব কোনেও, সকলোৱে লঘোণে থাকক, তেতিয়াহে গম পাব। বৌ শুই থাকা দেই, তুমি উঠি নাহিবা। হ'ব দিয়া পিংকি, মোৰ হ'লে কিন্তু খুব ভয় লাগিছে দেই পিংকি। পিংকি আৰু শাহুমাৰ কথা শুনি ৰাধিকাৰ মনে মনে বহুত বেয়াও লাগিছিল, কিন্তু উপায়ো নাই। পিংকিয়ে যে তাইক শপত দি থৈছে নুঠিবৰ কাৰণে, গতিকে ৰাধিকা তেনেকৈ পৰি ৰ'ল যেতিয়ালৈকে পিংকি তাইৰ কাষলৈকে অহা নাই। ইফালে পাকঘৰত পিংকিৰ মাকে বস্তু বিচাৰি হাইৰাণ হৈছে। ক'ত কি বস্তু আছে মাকে একো গমেই নাপায়, কাৰণ তেওঁতো পাকঘৰত নোসোমায়েই কোনোদিন। তেখেতে পিংকি সোমাই আহে পাকঘৰলৈ। মা, তুমি আজি ভাত বনাব আহিছা? বা ভালেই হ'ব দে, কিমান বছৰৰ মূৰত যে তোমাৰ হাতেৰে ভাত সাজ খাবলৈ পাম। তাই মোক ঠাট্টা কৰিবলৈ আহিছা। এটা কাম কৰচোন, মোক চব্জি অকণ কাটি দেচোন, মই লৰালৰিকৈ ভাতখিনি বনাওঁ। এই ৰুবু আৰু বুবু আহি পাবৰে হৈছে। অঁ মা, মই আজি তোমাক সহায় কৰিব একদম নাই। মোৰ আজি বহুতো নোটছ লিখিব আছে, মই নোটছখিনি লিখিব যাওঁ। তুমি ৰিয়া আৰু হিয়াবক মাতি দিয়া, সিহঁতে তোমাক সহায় কৰি দিব। সিহঁতক মই কেনেকৈ তই যাচোন, মই মাতা বুলি ক'বই যা, দুজনীকে যা, মই মাতা বুলি ক'বই যা। ঠিক আছে। কি বনাওঁ একো বিচাৰিয়ে পোৱা নাই। ৰাধিকাজনীয়ে বস্তু সোপা বা ক'ত সোমাই সোমাই থৈ দিয়ে, চাউল ক'ত থৈছে, দালি ক'ত থৈছে, চব্জি এইবোৰ কি বনাওঁ, কোনে কি খাই ভাল পায়, ক'ত কি মছলা আছে, হালধি নিমখ ক'ত আছে, মই একো বস্তু বিচাৰিয়ে পোৱা নাই। সেইকাৰণে মাজে মাজে পাকঘৰত সোমাব লাগে। মই বহুত ভুল কৰিলোঁ দেই, ৰাধিকাৰ লগত বৰ অন্যায় কৰিছোঁ মই সঁচাই। মা ৰিয়া আৰু হিয়াবো আহিব নোৱাৰে বোলে, সিহঁতে কিবা চিনেমা চাই আছে দুজনীয়ে লগ হৈ। তোমাক বনাব দিছে, যি বনোৱা তাকে বনাব দিছে। কি? সিহঁতে তেনেকৈ কৈছে? এজনীও আহিম বুলি নক'লে? নাই মা,
দুজনীয়ে চিনেমা চোৱাত ব্যস্ত, গতিকে তুমি এতিয়া বনোৱা, মই যাওঁ, মোৰ নোটছখিনি লিখিব আছে। বাই। এতিয়া যি বুজিলোঁ ময়ে বনাব লাগিব সকলো। পিংকীৰ মাকে আজি অতি সাধাৰণভাৱে ভাত বনালে, কাৰণ মানুহজনী বহুত বছৰ হ'ল ভাত পানী বনোৱাই নাছিলে। তেওঁ পাহৰিয়ে গৈছিলে কেনেকৈ কি কৰিব লাগে সকলোবোৰ। আজি মাত্ৰ 2খন পিটিকা বনাইছে আৰু দালি ভাত বনাইছে। যি পিটিকা খাই ৰুবু আৰু বুবুৱে বহুত ভাল পায়। সিহঁতেও কৈ আছিলে মাকৰ হাতেৰে বনোৱা কিবা এবিধ খাবলৈ, গতিকে আজি সেই ৰুবু আৰু বুবুৱে ভাল পোৱা পিটিকাকে বনাইছে আৰু দালি বনাইছে। এতিয়া মাকৰ ভাত হোৱাত মাকে ডাইনিং টেবুললৈকে সকলোবোৰ বস্তু লৈ গ'ল আৰু তাতে সকলোকে মাতিব ধৰিলে। মা, বহুত বছৰৰ মূৰত তোমাৰ হাতৰ পিটিকা খালোঁ। পেট ভৰি গ'ল আজি। ইমান সাধাৰণভাৱে তুমি বনাইছা, কিন্তু বহুত ভাল লাগিলে ভাত সাজ খাই আজি। বহুতে ভাল লাগিলে। মাছ মাংস খোৱাতকৈ যদি আমি মাজে মাজে এনেদৰে খাওঁ, তেতিয়াহ'লে আমাৰ পেটটোও ভালে থাকে আৰু তৃপ্তিও পায়। মা, সঁচাই বহুত ভাল লাগিলে আজি মোৰ। হয় নেকি? মই তহঁতক আগতে বনাই খুৱাব লাগিছিলোঁ। ইমান বছৰৰ মূৰত আহিছ তহঁতে, আজিও এতিয়া তহঁতে মই বনাব নগ'লে খাবই নাপালি হয়। ৰাধিকাৰ অসুখ হোৱাৰ কাৰণেহে আজি তহঁতৰ এই ভাগ্য মিলিল। এতিয়াবা সঠিকমতে বস্তুবিলাক হৈছেনে নহয় হৈছে নাজানো দেই। বহুত বছৰৰ মূৰত বনাইছোঁ দেই। ধুনীয়া হৈছে মা, বহুত ধুনীয়াকৈ বনাইছা তুমি। ডাঙৰ দা, তই একো নকলি যে? হেই, মইনো কি ক'ম, মই আৰু এইবোৰ খায়ে থাকোঁ ইয়াতে। ৰাধিকায়ো বনাই কেতিয়াবা মায়ে বনোৱাৰ দৰে, গতিকে মইনো কি ক'ম, খাই থাকিবই পাওঁ। তহঁতেহে বিদেশত থাকা, এইবোৰ খাবলৈ নাপাওঁ। আৰু ৰিয়া আৰু হিয়াইকেইজনী এইবোৰ আজিলৈকে কোনোদিন বনায়ো পোৱা নাই, খায়ো পোৱা নাই। গতিকে তহঁতে খা। সেইকাৰণে মই আৰু কি ভাল হোৱা বুলি ক'ম। মইতো আগতেও খাই পাইছোঁ মাৰ হাত, আৰু এতিয়াও ৰাধিকাই বনায়। অঁ, ই কিন্তু ঠিকে কৈছে, ৰাধিকাই মই বনোৱাৰ দৰে বনায়। তাইৰ হাতখনো খুব ভাল, বহুত ধুনীয়া বনায়। কিন্তু মা, আজি বৌৰ কি হ'ল? বৌক আমি দেখাই নাই যে গধূলিৰ পৰা। এতিয়া গধূলি চাহ বনাওঁতেও পিংকীয়েহে চাহ দিলে আমাক, আৰু ভাতো তুমিয়ে বনালা। বৌক দেখাই নাই। বৌৰ কিবা হ'ল নেকি? মানে ক'ৰবাত গ'ল নেকি বৌ? নাই ৰুবু, বৌৰে শুই আছে। বৌৰে গাটো বহুত বেয়া, সেইকাৰণে শুই থাকিব দিছোঁ। পিংকী আছে লগতে বহি, তাই আছে। তাই তাতে ভাত খাইছে বৌৰে ৰুমতে গৈ কেনে। অঁ, বৌৰ গা বেয়া নেকি? ঠিক আছে দে, তেতিয়াহ'লে শুৱক। মা, এতিয়া তুমিও ভাত খোৱা, আমি যাওঁ ৰুমলৈকে। অঁ, যা, তহঁতে যা। তহঁতে এটা কাম কৰিবিচোন, ৰিয়া আৰু হিয়াক পঠাই দিবিচোন। আমি তিনিজনীয়ে একেলগে খাওঁ। আজি বহুত দিনৰ মূৰত আমি তিনিজনীয়ে একেলগে খাম। কোনোদিন খাবই নাপাওঁ নহয়। যা, মাতি আনচোন সিহঁতকো। অঁ, হ'ব দিয়া মা, মই পঠাই দি আছোঁ। এতিয়া ইহঁত দুজনী আহিলে আমি তিনিজনীয়ে একেলগে ভাত খাওঁ আৰু। ইমান দেৰি কৰিছে, এই দুজনী দেখোন ওলাই নাহে ৰুমৰ পৰা। কি বা কৰি থাকে ক'ব নোৱাৰোঁ। দিনটো ৰুমতে সোমাই থাকে, এতিয়া ভাত খাবৰ সময়তো ওলাই আহিব সময় হোৱা নাই ইহঁতৰ। অঁ, ৰিয়া, তুমি যে অকলে আহিলা, হিয়া নাহিলে নেকি? তাই ভাত নাখায় নেকি? নে দেৰিকৈ খাব নেকি? অঁ, আপুনি দেখোন জানেই আমি ডাইনিঙত ভাত নাখাওঁ বুলি। আমি ৰুমতে ভাত খাওঁ। আজিও আমি ৰুমতে ভাত খাম। আৰু ইফালে আজি আমি দুজনীয়ে লগ হৈ এখন চিনেমা চাই আছিলোঁ। চিনেমাখন শেষেই হোৱা নাই, সেইকাৰণে মোকে পঠাই দিছিলে ভাত নিবলৈ। ভাতৰ প্লেট দুখন লৈ যাওঁ, ৰুমতে বহি বহি খাওঁ হৈ যায়। আপুনি খাওক ইয়াতে। আৰু আজি যে আপুনি ভাত বনাইছে, এইজনী কি হ'ল? এইজনী নাই নেকি? অঁ, কাৰ কথা কৈছা? ৰাধিকাৰ কথা কৈছা? নাই, ৰাধিকাৰ আজি গাটো বহুত বেয়া, সেইকাৰণে তাইক শুই আছে। তাইক শুই থাকিবলৈকে দিয়া। ভাত খাই নাখায় ক'ব নোৱাৰোঁ মই। পিংকী গৈছে তাইক জগাবৰ কাৰণে, যদি উঠে ভাতকেইটা খাব। বাকী তোমালোকে লৈ যোৱা তেতিয়াহ'লে ৰুমতে খোৱাগৈনি। তাতে পিটিকা বনাইছোঁ। মই আজি একদম চিম্পুলকৈহে বনাইছোঁ দেই। বহুত বছৰৰ মূৰত বনাইছোঁ যে, ভালকৈ একো ৱাদি পোৱাই নাই। সেইকাৰণে ৰুবু আৰু বুবুই ভাল পোৱা পিটিকাকে বনাই থৈ দিছোঁ। লৈ যোৱা তোমালোকে, তাতে খোৱাগৈ যোৱা। মই ইয়াতে খাম অকলে। ছি, কি পিটিকা বনাইছে? এইবোৰ জানো কোনোবাই খায়? এইবোৰ হাতেৰে এনেকৈ ফেনেকি ফেনেকি সানি দিয়া এইবিলাক বস্তু কোনোবাই খায় জানো? আমি এইবিলাক নাখাওঁ দেই। ইমান ঘিণ লাগে এইবোৰ খাবলৈ। চামুচেদিতো আপুনি খানা নাই, হাতেদিয়ে সানিছে। কিন্তু হাতত জানো কিমান মলি চলি লাগি আছে, ঘাম চাম লাগি আছিলে, সেইবোৰ আকৌ পিটিকাখনত গৈছে। সেইবোৰ আকৌ মোৰ আৰু হিয়াবোৰ পেটলৈকে যাব। চিচি নাই দেই, এইবোৰ খাব নোৱাৰোঁ আমি। মইতো নাখাওঁ। হিয়াবোৰ খাই যদি খাব আহি, মই যাওঁ। মই নাখাওঁ আজি। কি কৈছা তুমি? মোৰ হাতত মলি লাগি আছে? মই ইমান লেতেৰা নহয় বুজিছা। ময়ো পঢ়া শুনা কৰা ছোৱালীয়ে আছিলোঁ। ভালদৰে হাত চাত ধুই কেনেহে মই পিটিকা বনাইছোঁ। আৰু নোখোৱা যদি যোৱা, ৰুমত শুই থাকাকৈ যোৱা যোৱা। অঁ, আজি আপোনাৰ বৰ গৰম গৰম কথা দেখোন। ভাত বনাব পাৰে আপোনাৰ তেল গৰম হৈ গৈছে নেকি? ৰ'বা, এখেতক লগাই দিওঁ ৰ'ব। এনেই দেখোন একেবাৰে পৰা হিয়ামা কৰি ৰুমতে আমাক যে পেঘেলিয়াই থাকে যে। আজি দেখোন একেবাৰে নাখাওঁ যদি যা বুলি ক'ব দিছে। নাখাওঁ আমি এইবিলাক পিটিকা চিটিকা। আপুনি খাই থাকক কিমান খায়। অঁ, নোখোৱা যদি যোৱা। দি আছোঁ ৰ মই তহঁত দুজনীকো ভালকৈ এসেকা। এসেকা দিবলৈকে আমি ৰাধিকা নহয়। ৰাধিকা বৌহে আপোনাৰ কথা শুনি থাকে। মই আপুনি কওকচোন, এই মাত্ৰ একদম মোবাইলত ভিডিঅ' বনাই কেনে ছ'চিয়েল মিডিয়াত দি দিম। আপুনি কওক আমাক বেয়াকৈ একাষাৰ কিবা কয় নেকি? কথা ক'বলৈ আহিছে।
এইজনী বৰ মুখৰ কথাও, বাপৰে কি মুখ চোকা ছোৱালী অ', নোৱাৰি দেই এইজনীৰ লগত। পিংকি মাকে ভাত পানী খাই বৈ উঠি হিয়া ৰুমলৈকে গ'ল। কিজনী তাই ভাত খায়েই তাকে সুধিবলৈ। হিয়া বৌ, চিৰিজখন চাই কিন্তু মজা লাগিলে দেই। কাইলৈ আকৌ এখন চাম হা আমি দুইজনীয়ে। হ'ব দিয়া চাবা। মইতো আগতে বিদেশত থাকোঁতে কিমান যে চালোঁ এনেকুৱা চিৰিজ, বহুত ভাল লাগে। আজিকালি চিনেমাবিলাকতকৈও চিৰিজবিলাক চাইহে বেছি ভাল লাগে। তুমি চোৱা নাছিলা নেকি আগতে? অঁ চাইছোঁ, বহুত কেইখনে চাইছোঁ, কিন্তু পাহৰিও যাওঁ নহয়। আৰু মই মানে অফিচৰ কামবিলাকো থাকে ন, ৰাতিহে চোৱা যায়। আৰু ৰবই নাচায় তেনেকৈ, মইহে চাই থাকোঁ। অকলে অকলে চাবও ভাল নালাগে। এতিয়া তুমিও লগ হৈছা সেইকাৰণে চাইহে বেছি ভাল লাগিছে। বাৰু সেইবোৰ পাতিলোঁ। এতিয়া হেৰি নহয়, বিৰাট ভোক লাগিছে জানা। কি অৰ্ডাৰ কৰিলানো? অঁ ম'ম' অৰ্ডাৰ কৰিছোঁ আৰু ৰোল 2টা অৰ্ডাৰ কৰিছোঁ। হ'বনে? ইমান ৰাতিটো নহ'লে ভোক লাগি যাব। অকণমান যদি ভাত খাই দিওঁ নহয়, ভাতকেইটা খালে কিন্তু ভোক নালাগে, কিন্তু এইবোৰ বস্তু খালে বহুত ভোক লাগে। আৰু বেছি তেল চেল দিয়া বস্তুবিলাক মই বেয়া পাওঁ। সেইকাৰণে মোৰ কাৰণে ম'ম'ই অৰ্ডাৰ দিছোঁ, তোমাৰ কাৰণে ৰোলকে দিছোঁ। হ'বনে? ঠিকে আছে দিয়া। কেতিয়াবা আহি পাই এতিয়া ফোন কৰিলে আকৌ গেটলৈকে আনিব যাব লাগিব নহয়। ৰিয়া আৰু হিয়াই আজি ভাত নাখাই বাবে সিহঁতৰ কাৰণে অনলাইনতে কিবা অৰ্ডাৰ কৰিছিলে। দুইজনীয়ে এনেকৈ চিৰিজ চাই কিবা কথা পাতি থাকোঁতে সিহঁতৰ শাহু একাহী ৰুম পালেহি। হিয়া, আজি তুমি ভাত খাবলৈ কিয় নগ'লা? মই তোমাৰ কাৰণে ৰখি আছিলোঁ আকৌ ডাইনিঙতে। তুমি নোযোৱা দেখা পাই ময়ে খাই কেনে গুচি আহিলোঁ। মই বোলো কিবা হ'ল আকৌ তাই, নে কিবা অসুখ বিসুখে হ'ল নেকি, চাই আহোঁ। নে তোমাৰ ভোক লগা নাই নেকি? ভোকটো লাগিছিলে মা, মই সেইকাৰণে ৰিয়াকে পঠাইছিলোঁ ভাত আনিবৰ কাৰণে। আৰু আমিতো সদায় ৰুমতে খাওঁ ন, আজিও ভাবিছিলোঁ ৰুমতে খাওঁ, যিহেতু এখন চিৰিজ চাই আছিলোঁ আৰু শেষ হ'ব হৈছেই। সেইবাবে মই ৰিয়াক পঠাই দিলোঁ। কিন্তু আপুনি বোলে যিবোৰহে বনাইছে সেইবোৰ আমি খাব নোৱাৰোঁ দেই, গৰু খোৱাৰ নিচিনাকৈ। সেইবোৰ কি সিজাই বনাইছে, এইবোৰ আমি খাব নোৱাৰোঁ। আৰু ৰাধিকাৰ কি হ'ল আজি? তাই ভাত বনাব নোৱাৰে নেকি, নে নাটক কৰি কেনে শুই আছে ক'ৰবাত কৰি কেনে? আপুনি যে বনালেতো বনালেই, সেই সোপা পিটিকা সোপা বনাইছে, সেইবোৰত মোক দেখিলেই মোৰ সেইবোৰ ঘিণ লাগি যায়। সেইবোৰ মই খাব নোৱাৰোঁ। মই ইমান ধনী ঘৰৰ পৰা অহা ছোৱালী হয়, মই এইবোৰ পিটিকা চিটিকা নাখাওঁ। পিটিকা সলনি আপুনি যদি এখন চিম্পলকৈ চব্জিয়ে বনালে হয় তেতিয়াহ'লে মই খালোঁ হয়। মোৰ এইবোৰ ঘিণ লাগে খাবলৈ, দেখিলেই একদম মোৰ উকালি আহি যায়। পিটিকাত দুনিয়াৰ হাতৰ মলিসোপা লাগি যায়। আপুনিতো চামুচেদি পিটিকি কৰা নাই, আপুনি হাতে দিয়ে ফেনেকি কৰিছে। সেইকাৰণে আমি দুজনীয়ে আলোচনা কৰি কেনে ভাতেই নোখোৱা হ'লোঁ। আৰু এতিয়া আমি অনলাইনত অৰ্ডাৰ কৰিছোঁ, সেইবোৰ আহিলে তাকেই খাম। আপুনি যাওক এতিয়া। চোৱা ইহঁত দুজনী মুখ দুখন, বাপৰে বাপ। ইমান পঢ়া শুনা কৰা, ইমান ধনী মানুহৰ ইমান শিক্ষিত ছোৱালী হৈ তোমালোকৰ মুখকেইখনেদি ইমান বেয়া বেয়া কথা ওলাব পাৰেনে? আৰু মই পিটিকাহে বনাইছোঁ, একো বেয়া বস্তু বনোৱা নাই নহয়। বইল কৰি বনোৱা বস্তু খাবলৈ ভালহে, আৰু বুবুহঁতেও ভাল হয়, সেইকাৰণে মই পিটিকা বনালোঁ। আৰু চব্জি বনাবলৈ মই আজি ইমান দিন পাকঘৰত সোমোৱাই নাই, মই একো বস্তু বিচাৰিয়ে পোৱা নাই। তাতে মোক সহায় কৰি দিবলৈকো কোনো এজনী মানুহ নাই। ৰাধিকাৰটো বেমাৰ, আৰু মইতো তোমালোক দুজনীক মাতি পঠাইছিলোঁ পিংকি কৈ কেনে, কিয় নগ'লা এজনীও? যদি কিবা খাবলৈ মনে আছিলে গৈ কেনে অকণমান সহায় কৰি দিব পাৰিলা হয়। ৰুমৰ ভিতৰতে ঠোচ মাৰি কেনে টিভি চাই বহি আছা, আৰু মই তোমালোকক আৰামত বনাই খুৱাব লাগে হা? পিটিকা নোখোৱা নাই, ভালকৈতো ক'ব পৰা কথাখিনি। আৰু এতিয়া অৰ্ডাৰ কৰি বস্তু খাবলৈ ওলাইছা, খোৱা, মোৰ কথা নাই। আৰু এটা কথা মন কৰিবা, আজিৰ পৰা তোমালোকে আজি মোৰ হাতেদি বনোৱা পিটিকা নাখালাতো, কালিৰ পৰা পাকঘৰত নোসোমাবা। আৰু নিজে যি ইচ্ছা তাকে বনাই খোৱা যদি খাবা, নহ'লে সদায় অৰ্ডাৰ কৰি খাবা। য'ৰ পৰা যি এনেকৈ অৰ্ডাৰ আনি কেনে খোৱা। আৰু এটা কথা কওঁ শুনা, মই তোমালোকক বহুত মৰম কৰিছিলোঁ জানা। মোৰ ছোৱালী পিংকিতকৈ মই তোমালোকক বহুত মৰম কৰিছিলোঁ, কাৰণ তোমালোক বহুদিনৰ মূৰত ঘৰলৈ আহা সেইবাবে। কিন্তু এতিয়া আজি তোমালোকে সাধাৰণ পিটিকাখনৰ হৈয়ে মোক আজি ইমান কথা শুনাইছা। মই ভবাই নাছিলোঁ জানা, মই সপোনতো ভবা নাছিলোঁ তোমালোক দুজনীৰ ব্যৱহাৰ যে এনেকুৱা হ'ব। মই আজি এদিনতে গম পাই গ'লোঁ। আজি ৰাধিকাৰ বেমাৰ হ'ল বুলিহে মই এনেকৈ গম পালোঁ, নহ'লেতো তোমালোক সদায় তেনেকৈ থাকিলা হয়, আৰু মই তোমালোকৰ আচল স্বৰূপটো গম নাপালোঁ হয়। ইছৰাম, সঁচাই দে, মই বহুত ভুল কাম কৰিলোঁ। মই ৰাধিকাজনীৰ লগত তোমালোক দুজনীৰ কাৰণে বহুত কষ্ট দিলোঁ মই তাইক। আজি তাই এতিয়া বেমাৰত পৰি আছে, দিনতো মই তাইক আজি আনকি বহুত কথা শুনাইছোঁ তোমালোকৰ কাৰণে জানা। আৰু তোমালোকেতো ৰাধিকাক বহুত বেয়া ব্যৱহাৰ কৰা। কিয়? ৰুমলৈ আহিলে তোমালোকে বোলে কুলাৰ আৰু AC বন্ধ কৰি দিয়ে। এইবোৰ কিয় কৰা? এইবোৰ নাপায় নহয়। তোমালোক শিক্ষিত ঘৰৰ ছোৱালী, ভাল ধনী মানুহৰ ছোৱালী, এইবোৰ কৰিব নাপায়, বুজিছা? মোৰতো যি ভুল হ'ল, এতিয়া মই আৰু সেই ভুলৰ পুনৰাই নকৰোঁ। মই ৰাধিকাক এতিয়াৰ পৰা মোৰ নিজৰ ছোৱালীৰ নিচিনাকৈ ৰাখিম। আৰু তোমালোক দুজনী যদি ভাল হ'বলৈ ইচ্ছা আছে তেতিয়াহ'লে ভাল হ'বা, আৰু নোহোৱা যদি মোৰ ক'বলৈ একো নাই। আৰু শুনা, কালিৰ পৰা তোমালোকে পাকঘৰত মই একো নবনাওঁ তোমালোকৰ কাৰণে। তোমালোকে কিবা বনাব মন গ'লে নিজে বনাই খাবা, নহ'লে অৰ্ডাৰ কৰি কেনে খাবা। আৰু মই কালি ৰাতিপুৱালৈকে ৰুবু আৰু বুবুহঁতকো এইবোৰ কথা ক'ম, বুজিছা? মই তোমালোকক ইমান মৰম কৰিছিলোঁ, আজি মোৰ সঁচাই বহুত দুখ লাগিছে। মোৰ অন্তৰত বহুত আঘাত পাইছোঁ।
মই তোমালোকৰ কাৰণে মই ৰাধিকাজনীৰ নিচিনা ছোৱালী এজনীক মই ইমান দিনে বহুত অশান্তি দি আছিলোঁ, বুজিছা। পিংকিয়ে সঁচা কথাই কৈছিলে, তোমালোক দুজনীক মই লাই দি মূৰত তুলিছিলোঁ। এতিয়াৰ পৰা নহ'ব আৰু এইবোৰ। ৰাধিকা ইমান আৰু কষ্ট পাব নোৱাৰে এতিয়াৰ পৰা, বুজিলা। মা কিনো ফুনফুনাই আছা তোমালোক তিনিওজনীয়ে? মোক শুবলৈ দিয়া না, বিৰাট টোপনি ধৰিছে মোৰ। অঁ হ'ব দে, শু। মই নাই ইহঁতৰ লগত এনেই কিবা দুটামান কথা পাতিব আহিছিলোঁ, কথাবিলাক হৈছে আৰু দে, তই শু এতিয়া। মা, আপুনি যে আমাক এইবোৰ কথা ক'বলৈ আহিছে, আপুনি নিজেনো কনচা ভাল? আপুনিতো আমাতকৈ ডাঙৰ ন, আপুনি আমাতকৈ বেছি ভালকৈহে জানিব লাগিছিলে। আজিকালি বোৱাৰীৰ ওপৰত অত্যাচাৰ কৰিলে যে কেনেধৰণৰ শাস্তি ভোগ কৰে আপুনিতো সেইবিলাক গমেই পায়। কিন্তু তাৰ পিছতো আপুনি ৰাধিকাক ইমান বেয়া ব্যৱহাৰ কৰিছিলে, সদায় মানসিক শাস্তি বিহি থাকে, সদায় যৌতুকৰ হৈ কথা শুনাই থাকে, আৰু দুখীয়া বুলিওতো হাঁহিছিলে। তথাপি ৰাধিকা বৌ একো নকয়, সেইকাৰণে আপুনি তেখেতক বহুত অত্যাচাৰ কৰিছিলে, নহয় জানো? এতিয়া গম পালে নহয় ৰাধিকা বৌ আচলতে কেনেকুৱা ধৰণৰ মানুহ। অঁ মই গম পাইছোঁ মই ভুল কৰিছোঁ বুলি। বহুদিনৰ আগতে মই এই ফুলৰ শুধৰণি কৰিব লাগিছিলে, কিন্তু মই ইমান দিনে একো ধৰিবই পৰা নাছিলোঁ, সেইবাবে মোৰ বহুত ভুল হৈ গ'ল। কিন্তু এতিয়া মই সকলোবোৰ স্পষ্ট চকুৰে দেখিবলৈ পাইছোঁ, কোন ভাল কোন বেয়া মই আজি গম পাই গ'লোঁ। সেয়েহে মই কাইলৈ ৰাতিপুৱাই মই ৰাধিকাৰ ওচৰত ক্ষমা বিচাৰিম, আৰু মোৰ সম্পূৰ্ণ বিশ্বাস যে ৰাধিকাই মোক ক্ষমা কৰি দিব। কিন্তু মই তোমালোকক কোনোদিন ক্ষমা নকৰোঁ। তোমালোকে কৰা এই ব্যৱহাৰৰ কথা মই সদায় মনত ৰাখিম জানা। মোৰ অন্তৰত মোৰ বহুত দুখ পাইছোঁ মই আজি, বুজিছা। এতিয়া শুই থাকা, কাইলৈ ৰাতিপুৱাই আমি সকলো কথা পাতিম। বহুত বেয়াকৈ ক'লোঁ নেকি ৰিয়া শাহুমাক? নাই অহিয়া বৌ, তেওঁ যেনেকুৱা আপুনিও তেনেকুৱা কৰিছে। একো নাই, একো চিন্তা নকৰিব, কাইলৈ সকলো ঠিক হৈ যাব, বুজিছে। এতিয়া শুই থাকক, মই যাওঁ শুগৈ, চিৰিজখনো শেষ হ'ল। অঁ দিয়া যোৱা, খোৱাকৈ যোৱা, বহুত ৰাতি হ'ল চাগে, কাইলৈ ৰাতিপুৱা লগ পাম দিয়া। বাই, গুড নাইট। অঁ গুড নাইট। শাহুমাক এনেকৈ কৈ মোৰ বেয়াও লাগিছে, কিন্তু কি কৰিম, উপায় নাই। ৰাধিকা বৌয়ে নিয়া পাব লাগে ন, সেইকাৰণেহে মই আজি এইবিলাক কথা ক'বলগীয়া হ'ল। এতিয়া শুই থাকোঁ, টোপনি বা আহে নে নাহে ঠিক নাই আজি ৰাতি মোৰ। পিছদিনাখন ৰাতিপুৱা পিংকীৰ কথামতে ৰাধিকা সোনকালে উঠি গা পা ধুই মন্দিৰত চাকি লগাই আছে। তেনেতে ৰাধিকাৰ শাহুৱেক আহি মন্দিৰ পালেহি ৰাধিকাক বিচাৰি। ৰাধিকা তুমি ইয়াতে আছা? মই আকৌ তোমাৰ ৰুমলৈকে বিচাৰি গৈছিলোঁ মাজনী। তুমি কিয় ইমান সোনকালে উঠিলা? আজি ময়ে চাকি দিলোঁ হয় নহয়, তোমাৰ আকৌ গা চা বেয়া লাগি আছিল বুলি মই ৰুমলৈকে গৈছিলোঁ চাবলৈ কিনো কৰি আছা। হয় মা, মই গাটো ভাল পাইছোঁ নহয়, সেইবাবেহে চাকি দিবৰ কাৰণে আহিলোঁ। একো নাই দিয়ক, ময়ে চাকি জ্বলাই দিওঁ। তুমি চাগে আচৰিত হৈছা ন, মই যে তোমাক আইজনী বুলি মাতিছোঁ, আৰু ভাবিছা চাগে আজি শাহুমাই মোক ইমান ধুনীয়াকৈ মাতিছে। আচৰিত হ'বলগীয়া একো নাই মাজনী, মই তোমাক আজিৰ পৰা এইদৰে মাতিম। মানে মা মই হয় আপুনি মোক আইজনী বুলি মাতিছে যে, সেইকাৰণে মোৰ অলপ চিন্তাই লাগিছে। আপুনি কাক বা মাতিলে, মোকে মাতিলে নে কি বা, মই একো ধৰিবই পৰা নাই মা। তোমাকে মাতিছোঁ ৰাধিকা। তুমি হয়তো ভাবিছা আজি শাহুমাৰ কি হৈ গ'ল। মোৰ চকু মুকলি হৈ গ'ল ৰাধিকা। মই তোমাক অতদিনে বহুত কষ্ট দিলোঁ, বহুত দুখ দিলোঁ। আজি মোক এতিয়া ক্ষমা কৰি দিয়া, মোৰ বহুত ভুল হৈ গ'ল আইজনী, মোক ক্ষমা কৰি দিয়া। তুমি দিবানে মোক ক্ষমা কৰি? কি কষ্ট মা, আৰু আপুনি কি ক্ষমা খোজাৰ কথা কৈছে? আপুনি কিয় ক্ষমা খুজিছে মোৰ আগত? মোৰ আজি সঁচাই লাজ লাগিছে মা, আপুনি মোক ক্ষমা নুখুজিব। আপুনি মোক এনেধৰণৰ কোনো ধৰণৰ কষ্ট দিয়া নাই নহয়, মই বহুত সুখত আছোঁ মা। আপুনি ক্ষমা নুখুজিব প্লিজ মা, আপুনি ক্ষমা নুখুজিব। নহয় ৰাধিকা, তোমাক মই বহুত কষ্ট দিলোঁ, তুমি মোক ক্ষমা কৰি দিয়া। দিবানে ৰাধিকা? প্লিজ ক্ষমা কৰি দিয়া। মা, আপুনি কোনো ধৰণৰ কষ্ট দিয়া নাই, মই কৈছোঁ নহয় আপোনাক, মই বহুত সুখত আছোঁ, আৰু মই কিয় ক্ষমা কৰিব লাগে? আপুনি কোনো ধৰণৰ ভুলেই কৰা নাই, গতিকে মই ক্ষমা কৰি দিবলগীয়া একো নাই মা। আপুনি আৰু মই একদম সাধাৰণ মাক জীয়েকৰ নিচিনাকৈহে থাকোঁ, একো ইয়াতে ক্ষমা খুজিবলগীয়া একো কামেই কৰা নাই। আপুনি ভুল নুবুজিব মা, আপুনি কোনো ধৰণৰ ভুল কৰা নাই, বুজিছে। তুমি বহুত ভাল ছোৱালী ৰাধিকা, তোমাৰ নিচিনা বোৱাৰী বহুত ভাগ্যৰ ফলতহে মানুহে লাভ কৰে। কিন্তু ৰিয়া আৰু হিয়া, ইহঁত দুজনী সঁচাই কালি ৰাতি যিবিলাক হৈছে, তুমি সেইবোৰ একো গমকে নোপোৱা। কৈ আছোঁ ৰ'বা মই সকলো, এতিয়া ৰুবু আৰু বুবু আৰু ডাঙৰ ল'ৰাকো মাতোঁ, চবেই গম পাওক সিহঁত দুজনীৰ কথা। কি হৈছে মা? ৰিয়া আৰু হিয়াই কি কৰিলে আপোনাৰ লগত কওকচোন, মোৰ জানিবলৈ খুব ইচ্ছা গৈছে মা, কি হৈছে কওকচোন কওক। কৈ আছোঁ ৰ'বা, মই চবকে আগতে মাতি লওঁ, তাৰপিছত চবৰে আগতে ক'ম। ৰুবু, বুবু, ডাঙৰ বা আৰু হিয়া আৰু পিংকী আৰু ৰিয়া, সকলোবিলাক মন্দিৰলৈকে আহাচোন, মোৰ তোমালোকৰ লগত কিছুমান কথা আছে, সোনকালে আহা। কি হ'ল মা, কিয় মাতিছিলে আমাক কোৱাচোন? কৈ আছোঁ ৰ, ইহঁতিও আহি আগতে।
মা, সকলোকে ইয়ালৈ মাতিছা যে কিবা ডাঙৰ কথা আছে নেকি? সোনকালে কোৱা, আমাৰ অফিচ যাব দেৰি হ'ব নহয়। অঁ, মোৰ বহুত কথা আছে আজি তহঁতৰ লগত। আজি সকলোবিলাক ক'ম তহঁতৰ আগত। এফালৰ পৰা শুনি যাবি। মোৰ বহুত ভুল হৈ গ'ল। মই ৰাধিকাক আজি অত বছৰেদি বহুত অত্যাচাৰ কৰিলোঁ। তাইক মই বহুত মানসিক শাস্তি দিলোঁ। তাইক দুখীয়া বুলি মই হাঁহিছিলোঁ, যৌতুক নানাৰ কাৰণে মই বহুত কথা শুনাইছিলোঁ। কিন্তু মোৰ চকু মুকলি হ'ল। কালি ৰাতি ৰিয়া আৰু হিয়াই মোক যিকেইটা কথা শুনালে নহয়, তাৰ পিছৰ পৰা মোৰ চকু মুকলি হৈ গ'ল। মই আৰু কোনোদিনে ৰাধিকাক বেয়া ব্যৱহাৰ নকৰোঁ। মই আজি ৰাধিকাৰ ওচৰত ক্ষমা বিচাৰিছোঁ মোৰ ভুলৰ বাবে। মই ৰাধিকাক মোৰ নিজৰ ছোৱালীৰ দৰে মৰম কৰিম মই আজিৰ পৰা। সেইবাবে তহঁতক ক'বলৈ মাতিলোঁ। সঁচাই মা, সঁচাই তুমি বৌক এনেকুৱা ব্যৱহাৰ কৰিছিলা? এইটো তুমি বহুত ডাঙৰ ভুল কৰিছিলা মা। নাপায় নহয়, বৌতো আমাৰ ৰিয়া আৰু হিয়াৰ দৰে ন। এখন ঘৰৰ ডাঙৰ বোৱাৰী হিচাপে বৌ বহুত মৰম পাব লাগিছিল। কিন্তু তুমি আজি অত বছৰেদি বৌক এনেকুৱা কৰি আছা, আমি সপোনতো ভবা নাছিলোঁ। নাপায় দেই মা, কিন্তু তুমি আজি বহুত ভাল কৰিলা। আজি তুমি নিজৰ ভুলৰ শুধৰণি কৰিলা মা, বহুত ভাল কৰিলা। কিন্তু কোৱাচোন, ৰিয়া আৰু হিয়াইনো তোমাক এনেকুৱা কি কথা ক'লে যাৰ বাবে তুমি নিজৰ ভুল স্বীকাৰ কৰিব পাৰিলা? কালি ৰাতি মই যে তহঁতৰ কাৰণে পিটিকা বনাইছিলোঁ, সেই পিটিকাখনৰ কাৰণে ৰিয়া আৰু হিয়াই মোক ইমান বেয়াকৈ কথা শুনালে নহয়। কোনোদিন মই ভবা নাছিলোঁ সিহঁতে যে মোক এনেকৈ সাধাৰণ পিটিকাখনৰ হৈয়ে কথা শুনাব। মই সিহঁতক ইমান মৰম কৰিছিলোঁ। সিহঁত দুজনীৰ কাৰণেই মই ৰাধিকাক ভাল পোৱা নাছিলোঁ। কিন্তু সিহঁত দুজনীয়ে মোক পিটিকা বনোৱাৰ হৈ ভাতটো নাখালেই সিহঁতে, কিন্তু পিটিকাখনত যে মোৰ হাতৰ মলি লাগি থাকিব, মই ইমান বেয়াকৈ বনাইছোঁ, সেইবোৰ বোলে গৰুৱেহে খায়, ইত্যাদি নানানটা কথা কৈ কেনে মোক বহুত বেয়া ব্যৱহাৰ কৰিছে। মই অন্তৰত বহুত আঘাত পাইছোঁ। কি? ৰিয়া আৰু হিয়াই তোমাক এইবোৰ কথা শুনাইছে, ইমান বেয়া ব্যৱহাৰ কৰিছে? হয় হিয়া, তুমি মাক এনেদৰে কৈছা? অঁ, মানে আমাৰ উপায় নাছিলে, সেইকাৰণে মাক এনেকৈ ক'ব লগা হ'ল। পিংকি, তুমিয়ে কোৱা সঁচা কথাবোৰ কি হয়? মা, দাদা, তহঁতে ৰিয়া আৰু হিয়াবক ভুল নুবুজিবি। এইবোৰ আমাৰ এখন নাটকহে আছিলে। মায়ে যে ৰাধিকাবক বহুত বেয়া ব্যৱহাৰ কৰে, সেইবোৰৰ কাৰণে আমি এটা প্লেন বনাইছিলোঁ। এতিয়া মই কওঁ শুন। কি প্লেন? কি প্লেন? কচোন আগৰ পৰা কি প্লেন বনাইছিলি তহঁতে? পিংকি, এই প্লেনটোৰ বিষয়ে ৰিয়া আৰু হিয়াই গম পায় নেকি? অঁ বৌ, তুমিতো ভালকৈ গম নোপোৱা। ৰিয়া আৰু হিয়া বৌ যে মোক এই প্লেনৰ বিষয়ে কৈছিল, তাৰপিছতহে মই তোমাক ৰাতি শুই থাকিবলৈ দিছিলোঁ। তুমি বাকী একো গমেই নোপোৱা, তুমি যে শুইয়ে থাকিলা। এতিয়া কওঁ শুনা মই কেনেদৰে কি হ'ল। মই আজি আবেলি ডাঙৰ দাৰ আগত মায়ে যে ৰাধিকাবক নানানটা বেয়া ব্যৱহাৰ কৰে সেইবোৰৰ বিষয়ে কৈ আছিলোঁ। তেতিয়া হিয়া বৌয়ে সেইবোৰ চব শুনিছিলে। শুনি হিয়া বৌ বহুত দুখ লাগিছিলে যে মায়ে যে আজি অতদিনৰ পৰাই ৰাধিকা বৌৰ ওপৰত এইবোৰ অত্যাচাৰ চলাই আছে। সেইবাবে ৰিয়া বৌৰ আগত সকলো কথা ক'লে। তেতিয়া ৰিয়া বৌ আৰু হিয়া বৌ দুজনী লগ লাগি মোৰ ওচৰলৈ আহিছিল। আহি কেনে সিহঁতি মোক এইটো প্লেনৰ কথা ক'লে যে এনেকৈ আজি ৰাতি ৰাধিকাবক ভাত বনাবলৈ যাব নিদিবা আৰু শুই থাকিবলৈ দিবা বেমাৰ হোৱা বুলি কেনে। তেতিয়া আমি ৰুমতে টিভি চাই থাকিম আৰু মাক ভাত বনাব যাব দিলে হ'ল। আৰু যেতিয়া মায়ে ভাত বনাব যাব সহায় কৰিবৰ কাৰণে আমি এজনীও নাযাওঁ। আৰু মায়ে কিবা বনালে সেইবোৰ আমি বেয়া হোৱা বুলি কৈ নানানটা বেয়া ব্যৱহাৰ কৰিম। তেতিয়াহ'লে মায়ে আমাক দুজনীক যে বহুত ভাল পায়, তেতিয়া মায়ে ভাবিব যে ৰাধিকা বৌক ইমান বেয়া ব্যৱহাৰ কৰোঁ। তথাপি ৰাধিকা বৌ আজিলৈকে মোক একাষাৰ বেয়াকৈ কৈ পোৱা নাই। কিন্তু ৰিয়া আৰু হিয়াই যে ইমান বেয়া ব্যৱহাৰ কৰিলে সাধাৰণ কিবা এখন বনোৱাৰ হৈয়ে। এইবোৰ আমি সকলো প্লেন কৰিছিলোঁ জানা। গোটেইবোৰে ভাবি পেলাই লগ হৈ পেলাই এইবোৰ প্লেন কৰিছিলোঁ। আৰু ইয়াৰ বাবে আমি এতিয়া ক্ষমাও বিচাৰিছোঁ মাৰ আগত। মা, আমি তোমাক ভুল শুধৰাবৰ বাবেহে এইবোৰ কৰিছিলোঁ। ৰিয়া বৌ হিয়া বৌ বহুত ভাল ছোৱালী হয়। সিহঁতে ৰাধিকা বৌৰ লগত দুদিনমান অন্যায় কৰিছিলে হয়, কিন্তু সেইদিনা মই দাদাৰ লগত কথা পাতি থাকোঁতে হিয়া বৌক শুনি হিয়া বৌৰ বহুত দুখ লাগিছিল। আৰু সেই ভুলৰ শুধৰণি কৰিবৰ কাৰণে আমি এইবোৰ নাটক কৰিছিলোঁ। এতিয়া বুজিলা নহয় সকলোৱে? কি নাটক? এইবোৰ আমি একো গমেই নাপালোঁ। কিন্তু সঁচাই তহঁত গোটেইকেইজনীয়ে লগ লাগি যে এইখন নাটক নকৰিলি হয়, মোৰ চকু মুকলিয়ে নহ'ল হয়। ঠিকে আছে দে, ভালেই কৰিলি। ৰিয়া, হিয়া, পিংকি, এফালে আহ, মোৰ ওচৰলৈ আহচোন গোটেইকেইজনী। আই দেহি, আজিহে মোৰ ঘৰখন সম্পূৰ্ণ হোৱা যেন লাগিছে। আজিৰ পৰা মোৰ এজনী ছোৱালী নহয়, 4জনী ছোৱালী। এতিয়া মোক কিবা খাবলৈ দিয়া, বহুত ভোক লাগিছে। কালি ৰাতি ভাতো খোৱা নাই। ৰাধিকা বৌ, চৰি, তোমাক আমি বহুদিন বেয়াকৈ ক'লোঁ, তাৰ বাবে ক্ষমা কৰি দিবা হা। আজিৰ পৰা সকলো কামতে মই তোমাক সহায় কৰিম। ৰাধিকা বৌ, মোকো ক্ষমা কৰি দিবা দেই। ময়ো তোমাক এনেই বেয়াকৈ ক'লোঁ বহুদিন। আজিৰ পৰা আমি তিনিওজনী লগ হৈ পাকঘৰত কাম কৰিম। হ'ব দিয়া, ব'লা এতিয়া আমি পাকঘৰলৈকে যাওঁ। বুবুহঁত অফিচত যাব নহয়, সিহঁতক খোৱা যোগাৰ কৰোঁগৈ। ব'লা আহা। অঁ ব'লা।
মা দেখিলা ৰাধিকা বৌ কিমান মৰমীয়াল, তুমি আজিহে বুজিলা। হয় পিংকি, কালি ৰিয়া আৰু হিয়াই মোৰ লগত সেইবোৰ ব্যৱহাৰ নকৰিলে মই কিজানি কোনোদিন ৰাধিকাক ক্ষমাই কৰিব নোৱাৰিলোঁ হয়, বুজিছনে? তহঁতে কিন্তু ভাল নাটক কৰিলি, সঁচাই দেই, মোৰ সদায় মনত থাকিব এইবোৰ। এতিয়া সকলোবোৰ ঠিক ঠাক হ'ল যেতিয়া তোৰো বিয়াখন পাতিব লাগিব। মায়েও যে কথা কোৱা আৰু, মই এতিয়া বিয়া চিয়া নহওঁ দেই, মোৰ পঢ়া শেষ হ'ব লাগিব, তাৰপিছতহে বিয়া হ'ম মই। লাজ কৰিছে চোৱা তাই। আইতা আইতা মোক এটা সাধু কথা কোৱা না। সেই এইজনী কিমান সাধু কথা কৈ থাকিব লাগে অ', ভাগৰ লাগি গৈছে মই সাধু কৈ কৈ, মোক বিষাই গৈছে, মই নোৱাৰোঁ আৰু মই এতিয়া সাধু শুনাব তোমাক। পিংকি পেহীৰ ওচৰত যোৱাগে জেগাটা খেলা গৈ যোৱা, পিংকি পেহীৰ লগত যোৱা। নাযাওঁ, পিংকি পেহীয়ে পঢ়ি শুনিয়ে থাকে, লিখিয়ে থাকে, অনবৰতে খেলিব সময়ে নাপায় মোৰ লগত, তুমিয়ে খেলাচোন মোৰ লগত। মই এতিয়া বুঢ়া হৈছোঁ নহয়, মই তোমাৰ লগত খেলিব নোৱাৰোঁ, পৰি যাম দৌৰোতে। ৰিয়া আৰু হিয়া খুৰীৰ লগত খেলাগে যোৱা, তোমাক বহুত মৰম কৰে নহয় খুৰীহঁতে, যোৱা, খুৰীয়ে খেলিব যোৱা তোমাৰ লগত। আপোনালোকে ভাবিছে চাগে এইজনী কোন হয় সৰু মাইনাজনী, এইজনী হ'ল ৰাধিকাৰ ছোৱালী। আজিকালি ৰাধিকাই ওচৰৰে স্কুল এখনত মাষ্টৰণী চাকৰি কৰে নহয়, আৰু দিনৰ ভাগত মাইনাজনীয়ে আইতাকৰ লগতে খেলি থাকে, আৰু ৰিয়া আৰু হিয়া সিহঁত দুজনী পাকঘৰৰ কাম চম্ভালে, আৰু পিংকি এতিয়া এজনী IPS অফিচাৰ হ'ল। তেনেহ'লে বন্ধু বান্ধৱীসকল, আজিলৈ ভিডিঅ'টো ইমানতে সামৰিলোঁ। আগলৈ যদি এনেদৰে ভিডিঅ' চাবলৈ বিচাৰে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু বেল আইকনটো অল কৰি ৰাখিব। যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।